নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছো কুম্ভ ৰাশিৰ বাবে জুলাই মাহৰ মাহিকা ৰাশিফল। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ কেৰিয়াৰ দিশত মাহৰ আৰম্ভণিত শ্ৰমজীৱী ব্যক্তিৰ বাবে ভাল হ'ব। মংগল তৃতীয় স্থানত থাকি ভাল পৰিস্থিতিৰ সৃষ্টি কৰিব। সহকৰ্মীৰ সহযোগিতা লাভ কৰিলে কামত ভাল প্ৰদৰ্শন কৰাত সহায়ক হ'ব। অৱশ্যে শনিৰ প্ৰভাৱৰ বাবে কঠোৰ পৰিশ্ৰমৰ অন্তত সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব। মাহৰ আৰম্ভণিতে বুধ ষষ্ঠ স্থানত থকাৰ বাবে চাকৰিত আপোনাৰ পৰিস্থিতি ভাল কৰি তুলিব। মাহৰ দ্বিতীয়াৰ্ধত বিভিন্ন গ্ৰহৰ প্ৰভাৱৰ বাবে আপুনি আপোনাৰ কামত অধিক মনোনিৱেশ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ কৰ্মত আপোনাৰ স্থিতি শক্তিশালী হ'ব। ব্যৱসায় কৰাসকলৰ বাবে মাহটোত আপুনি আপোনাৰ ব্যৱসায়িক প্ৰগতি পথত আগুৱাই নিব লাগিব। কিছুমান কঠিন সিদ্ধান্ত ল'ব লাগিব আৰু অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব। অৱশ্যে সূৰ্য মাহটোৰ প্ৰথমাৰ্ধত পঞ্চম স্থানত শুক্ৰৰ সৈতে অৱস্থিত হ'ব, যাৰ ফলত আপোনাৰ শক্তি বৃদ্ধি পাব আৰু আপোনাৰ ব্যৱসায়ে অগ্ৰগতি লাভ কৰিব। চৰকাৰী খণ্ডৰ পৰাও লাভৰ যথেষ্টখিনি সম্ভাৱনা থাকিব। মাহৰ শেষৰ ফালে আপুনি হয়তো ব্যৱসায়ত কিছু ডাঙৰ বিনিয়োগ কৰিবলগীয়া হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত মাহৰ আৰম্ভণি অনুকূল হ'ব। দেৱগুৰু বৃহস্পতি চতুৰ্থ স্থানত উপস্থিত হৈ আপোনাক স্থাৱৰ সম্পত্তি প্ৰদান কৰিব পাৰে। সূৰ্য আৰু শুক্ৰ একেলগে থকাৰ বাবে আপোনাৰ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। গোটেই মাহটো আপোনাৰ দ্বিতীয় ঘৰত ৰাহু উপস্থিত থাকিব, যিয়ে টকা উপাৰ্জনত সহায় কৰিব যদিও খৰচো বৃদ্ধি কৰিব। গতিকে আপোনাৰ ধনৰ সঠিক ব্যৱহাৰৰ প্ৰতি গুৰুত্ব দিব লাগিব। মাহৰ দ্বিতীয়াৰ্ধত সূৰ্য আৰু শুক্ৰ ষষ্ঠ স্থানলৈ গৈ দ্বাদশ স্থানৰ লগত সংযোগ স্থাপন কৰিব। তেতিয়া হয়তো আপোনাৰ আয় কিছু হ্ৰাস পাব আৰু খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনাও থাকিব। 19 জুলাইত বুধ সপ্তম স্থানত প্ৰৱেশ কৰিব, যাৰ বাবে আপুনি শ্বেয়াৰ বজাৰলৈ মুখ কৰিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো ভাল হোৱাৰ সম্ভাৱনা আছে। দ্বিতীয় ঘৰত ৰাহুৰ উপস্থিতিৰ বাবে খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগিব। মাহৰ প্ৰথমাৰ্ধত বুধ ষষ্ঠ স্থানলৈ আৰু সূৰ্য আৰু শুক্ৰই মাহৰ দ্বিতীয়াৰ্ধত ষষ্ঠ স্থানলৈ স্থানান্তৰিত হোৱাৰ বাবে সময়ে সময়ে কিছুমান স্বাস্থ্যজনিত সমস্যাই আপোনাক অসুবিধা দিব পাৰে। তৃতীয় স্থানত উপস্থিত মংগল আৰু শনিৰ সম্পূৰ্ণ প্ৰভাৱত আপোনাৰ ডিঙি আৰু কান্ধৰ সৈতে জড়িত সমস্যা দিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত মাহৰ আৰম্ভণিতে বুধ ষষ্ঠ স্থানত থাকিব আৰু মংগল গ্ৰহৰ ওপৰত সম্পূৰ্ণ দৃষ্টিশক্তি থাকিব। ইয়াৰ পঞ্চম স্থানত সূৰ্য আৰু শুক্ৰ একেলগে বহিব। ইয়াৰ বাবে আপোনাৰ প্ৰেম জীৱনত ৰোমাঞ্চ থাকিব। ইজনে সিজনৰ লগত ভাল সময় কটাব পাৰিব। কোনো এটা বিষয়ক লৈ হয়তো মাজে মাজে সংঘাত হ'ব পাৰে। বিবাহিতসকলৰ ক্ষেত্ৰত সপ্তম ঘৰত শনিৰ প্ৰভাৱৰ বাবে বৈবাহিক সম্পৰ্ক অনুকূল নহ'ব, কিন্তু অনুশাসিত জীৱন যাপনৰ ক্ষেত্ৰত আপোনাৰ জীৱনসংগীয়ে আপোনাৰ ইচ্ছা পূৰণ কৰিব, ইজনে সিজনক সমানে সন্মান কৰিব আৰু লগতে নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। সূৰ্য মাহৰ আৰম্ভণিতে পঞ্চম ঘৰত থাকি আপোনাৰ বিবাহিত জীৱনত প্ৰেম বৃদ্ধিৰ কাম কৰিব। মাহৰ শেষৰ ফালে যেতিয়া মংগল চতুৰ্থ স্থানত বহিব, সূৰ্য ষষ্ঠ স্থানত আহিব, তেতিয়া আপোনাৰ বিবাহিত জীৱনত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। ধৈৰ্য সহকাৰে আগবাঢ়ক, মাহটো ভালদৰে পাৰ হ'ব।